বর্তমান রাজনীতি আর আগৰ রাজনীতিৰ ভিতৰত কি পাৰ্থক্য আছে? মানে পাৰ্থক্য আমাৰ সময়ত বৰ মসৃণ খুব ধুনীয়া চলিছিলে, এতিয়া পলিটিক্সটো ৰাজ্যে চবেই জানে। এতিয়া সেই আগৰ পলিটিক্সটো নাই আৰু আমাৰ নিচিনা মানুহে আজিৰ পলিটিক্সৰ লগত খাপ খাব নোৱাৰে। মানে পৰিৱৰ্তন হৈছে, হৈছে। আগৰ ৰাজনীতি বৰ্তমানৰ ৰাজনীতিৰ বহুত পৰিৱৰ্তন হৈছে। নমস্কাৰ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি ডাঙৰীয়া কেনে আছে? তেখেতৰ আজি খবৰ লম। তেখেতক মই লগ পাইছো গুৱাহাটীত এটি সুন্দৰ অনুষ্ঠানত। গুৱাহাটীত অনুষ্ঠিত হোৱা জ্ঞানৰত্ন সাহিত্য একাডেমীৰ বঁটা বিতৰণী অনুষ্ঠানত তেখেতক লগ পাইছো। তেখেত অৱসৰ হোৱাৰ পিছত কি কামত ব্যস্ততা হৈ আছে বা কি সামাজিক কাম কৰি আছে, সেই বিষয়ে তেখেতৰ লগত কিছু কথা পাতিম, আপোনালোকে চাই থাকক। স্যার, প্রথমে আপোনাক নমস্কাৰ জনাইছো। নমস্কাৰ। স্যার, কেনে আছে? ভালে আছে। স্যার, বর্তমান আপুনি কি কামত ব্যস্ততা হৈ আছে? ৰাজনীতিটো কমেই আছে, ৰাজনীতি আছোৱে, কিন্তু এক্টিভিটিজটো অলপ কম হৈছে। কিন্তু তাৰ লগতে মই সাহিত্য চৰ্চাই কৰি আছো। মই এতিয়ালৈকে 9খনমান কিতাপ মোক প্ৰকাশ কৰিছে আৰু আছেই। গতিকে মই এই ইণ্টাৰনেশ্যনেল চাৰ্টাৰ কাউন্সিলৰ মানে সভাপতি, গতিকে এই সংগঠন চলাই আছো। আদিবাসী ছ'চিয়েল এডুকেশ্যন কালচাৰেল এছ'চিয়েশ্যন এই সংগঠনো চলাই আছো। নেশ্যনেল সাহিত্য নেশ্যনেল ছ'চিয়েল এডুকেশ্যন কালচাৰেল এছ'চিয়েশ্যন সেই সংগঠনবিলাক আছে। গতিকে এইবিলাক কামেই জড়ি আছো। তাৰ ওপৰতো অসমৰ জাতীয় সন্মিলনী যিটো আছে তাৰ মই সভাপতি ষ্টেটৰ। গতিকে এইবিলাকতে মই ব্যস্ত হৈ আছো। স্যার, জীৱনৰ বেছি সময় ক'ব গ'লে আপুনি ৰাজনীতিত দিছে। এই সময়কাল মোৰ ৰাজনীতিত গ'ল। ৰাজনীতিত গৈছো মই, মানে MP আছিলো, স্পীকাৰ আছিলো, ডেপুটি স্পীকাৰ আছিলো, তাৰপিছত মন্ত্ৰীও আছিলো। তাৰপিছত এই বিভিন্ন পৰ্টফলিঅ মই চলাইছিলো তৰুণ গগৈ থাকোতে। গতিকে সেইবিলাক চলাই তাৰপিছত এতিয়া মই দেখিছো অৱশ্যে সাহিত্য ক্ষেত্ৰত মই এতিয়াই নহয়, মই ছাত্ৰ জীৱনৰ পৰাই সাহিত্য ক্ষেত্ৰত মই লাগি আছো। মাজতে হলে ব্ৰেক আছিলে, এতিয়া মই চলাইছো। বর্তমান রাজনীতি আর আগৰ রাজনীতির ভিতৰত কি পাৰ্থক্য আছে? মানে পাৰ্থক্য, আমাৰ সময়ত বৰ মসৃণ খুব ধুনীয়া চলিছিলে, এতিয়া পলিটিক্সটো ৰাজ্যে চবেই জানে। এতিয়া সেই আগৰ পলিটিক্সটো নাই আৰু আমাৰ নিচিনা মানুহে আজিৰ পলিটিক্সৰ লগত খাপ খাব নোৱাৰে। মানে পৰিৱৰ্তন হৈছে, হৈছে। আগৰ ৰাজনীতি বৰ্তমানৰ ৰাজনীতিৰ পৰিৱৰ্তন হৈছে। এতিয়া চৰকাৰ চলি আছে, চৰকাৰক কেনে পাইছে? অসমৰ মানে চৰকাৰৰ বিষয়ে মই নকওঁ, মুখ্যমন্ত্ৰীৰ বিষয়ে নকওঁ, ৰাইজে জানে, গতিকে মোৰ ক'বলৈ নাই। ঠিক আছে স্যার, আপুনি সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰো। আপোনাৰ ওপৰত গোটেই অসমবাসীৰ দোৱা আশীৰ্বাদ আছে। আপুনি সদায় সুস্থ থাকক, হাঁহি থাকক আৰু ৰাইজৰ হকে কাম কৰি যাওক, তাৰেই কামনা কৰিম। ধন্যবাদ। ধন্যবাদ।